মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি এই ভিডিঅ'টোৰ যোগেদি অষ্টমমান শ্ৰেণীৰ এটা পাঠ আগবঢ়াব খুজিছোঁ। তোমালোকৰ কিতাপৰ পেজ নম্বৰ 190 ইয়াতে পৃষ্ঠকালি ছাৰ্ফেচ এৰিয়াৰ ওপৰত পাঠ অকণমান আছে। মই আগতে পৃষ্ঠকালিখিনি বুজাই ল'ম, তাৰপিছত দুই এটা আমি প্ৰশ্নমালাৰ প্ৰশ্ন উত্তৰ কৰিবলৈ যত্ন কৰিম। ঠিকে আছে, তোমালোকে এটা কাম কৰিবা, এই আমাৰ যিটো চেনেল, এই চেনেলটো আটাইয়ে ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা। এতিয়া চোৱা, পৃষ্ঠকালি মানেনো কি? সাধাৰণতে আমি আমাৰ পাৰিপাৰ্শ্বিকতাত যিবিলাক বস্তু আছে, আমি বস্তুটো দুটা ভাগত ভাগ কৰোঁ। কিছুমানক কয় চেপেটা বস্তু, ধৰা এইটো এটা চেপেটা বস্তু, এটা মানে আয়তক্ষেত্ৰাকাৰ বস্তু। এইটোৰ আমি কেৱল কালিহে পাম, আৰু এই কালিটো পৃষ্ঠকালি বুলি নকওঁ। কিন্তু পৃষ্ঠকালি কেতিয়া হৈ যায়, যেতিয়া গোটা বস্তুৰ ক্ষেত্ৰত হয়, মানে গোটা বস্তু মানে ঘন বস্তু বুলিও ক'ব পাৰে মানুহে, ঘন বস্তু বা গোটা বস্তু। ঘন বস্তুনো কি হয়? মানে যিবিলাক আমাৰ পাৰিপাৰ্শ্বিকত এনেকুৱা কিছুমান বস্তু আছে, এই বস্তুবিলাকৰ মানে দিশ আছে, প্ৰস্থ আছে, আৰু তাৰ ওপৰত ইয়াৰ উচ্চতা বা ধাতু আছে। মন কৰা যে এইটো দিশ, এইটো ধৰা প্ৰস্থ, আৰু এইটো ধৰা উচ্চতা বা মানে উচ্চতা বুলিয়ে ক'ব পাৰোঁ, উচ্চতা দাহ বুলিও কোৱা যায় কেতিয়াবা। গতিকে এইটো বস্তু সম্পূৰ্ণ বেলেগ। এইটো চেপেটা বস্তু, কিন্তু এইটো হ'লে এটা ঘন বস্তু। ঘন বস্তু মানে কি? যে যিবিলাক বস্তুৰ দিশ, প্ৰস্থ আৰু দাহ বা উচ্চতা থাকে, তেনেকুৱা বস্তুবিলাক আমি ঘন বস্তু। আমি ঘন বস্তু বিচাৰিলে বহুত পাম। আমাৰ ইটা এটা ঘন বস্তু, আমাৰ কিতাপখনো এটা ঘন বস্তু, কাৰণ কিতাপখনৰ দিশ আছে, এইটো দিশ, আকৌ এইটো প্ৰস্থ, আৰু এটা ধাতু আছে। ঠিক এনেকৈ আৰু বহুত বস্তুৱে পাম আমি। এই ধৰা এইটো চাৰ্জাৰটো, এই চাৰ্জাৰটোৰ কি আছে? দিশ আছে, এইফালে প্ৰস্থ আছে, আৰু লগতে কি আছে? উচ্চতাও আছে। গতিকে আমি এনেকুৱা বস্তুবিলাকৰ আমি পৃষ্ঠকালি মানে কি? ইয়াত কেইবাখনো পিঠি আছে। তেনে এই মানে যিটো ঘন বস্তু, এইটো এটা আয়তীয় ঘনক বুলি কোৱা হয়। এইটোৰ নাম হ'ল কি? আয়তীয় ঘনক। ঘনক দুই প্ৰকাৰৰ, এটা হ'ল ঘনক আৰু এটা হ'ল আয়তীয় ঘনক। আয়তীয় ঘনক কাক বোলে জানানে তোমালোকে? মনত ৰাখিবা, যিবোৰ ঘনবস্তুৰ একোখন পিঠি আয়তক্ষেত্ৰৰ দৰে বা আয়তক্ষেত্ৰৰ নিচিনা, তেনেকুৱা ঘনবস্তু আমি কি বুলি কওঁ? আয়তীয় ঘনক বুলি কওঁ। এতিয়া ইয়াৰ প্ৰত্যেকখন পিঠিয়েই একোখন আয়তক্ষেত্ৰৰ নিচিনা। এতিয়া যদি আমি ইয়াৰ পৃষ্ঠকালি উলিয়াবলৈ যত্ন কৰোঁ, নহয়নে বাৰু? এই বস্তুটো পৃষ্ঠকালি উলিয়াবলৈ আমি চেষ্টা কৰিম, তেতিয়াহ'লে আমি দেখিম যে এইখন এখন পৃষ্ঠ, ঠিক ইয়াৰ অপজিটে এখন পৃষ্ঠ আছে, এইখন এখন পৃষ্ঠ, তলফালে এখন আছে, ওপৰফালে এখন পৃষ্ঠ, এইফালে আছে, এইফালে আছে, টোটেল পিঠি কেইখন আছে? 6খন পৃষ্ঠ আছে। ধৰি লোৱা যে আমি এইখন পৃষ্ঠৰ আমি কালি উলিয়াবলৈ যত্ন কৰিছোঁ। এইটো যদি দিশ হয়, এইটোকো আমি দিশ বুলি ক'ম, হয়নে? এইটো যদি প্ৰস্থ হয়, এইটোক আমি প্ৰস্থ বুলি ক'ম। এতিয়া চোৱা, এইখন আয়তক্ষেত্ৰৰ দিশ আৰু প্ৰস্থৰ কোনফাল হ'ব? তেতিয়াহ'লে দিশক আমি সংক্ষেপতে এল বুলি কওঁ ইংৰাজীত, প্ৰস্থক আমি বি বুলি কওঁ, মানে ব্ৰেথ, আৰু এইটো হ'ল লেন্থ, আৰু উচ্চতাক আমি হাইট বা এইচ বুলি কওঁ। তোমালোকে এটা টাৰ্ম মনত ৰাখিবা, এল মানে হ'ল দিশ, তাৰপিছতে তোমাৰ বি মানে হ'ল প্ৰস্থ বা ব্ৰেথ, আৰু উচ্চতা এইচ। এতিয়া আমি এইখন পিঠি যে পালোঁ, আমি পিঠি 6খন পাম, মানে বাৰু মই পৃষ্ঠকালি বুলি লিখিছোঁ, পৃষ্ঠকালি। কাৰ পৃষ্ঠকালি? আয়তীয় ঘনকৰ পৃষ্ঠকালি, নহয়নে বাৰু? প্ৰথমতে কি পালোঁ যে এইখন পিঠি কি হ'ব? এল ইনটু বি হ'ব। তেতিয়াহ'লে সেইখন পিঠি হ'ব এল পূৰণ বি, মই লিখিলোঁ, এখন পিঠি হ'ল। ঠিক পোনে তলৰফালে এখন পিঠি আছে, সেইখন পিঠি তেতিয়াহ'লে দিশ আৰু প্ৰস্থ এল ইনটু বি, এই দুখন পালোঁ। আকৌ এইখন যদি এইখন পিঠি লওঁ, এইখন পিঠি কি হ'ল? এইটো প্ৰস্থ, এইটো বি আছে, আৰু এইটো উচ্চতা এইচ আছে, বি এইচ হ'ব। তেতিয়াহ'লে মই বি এইচ লিখিলোঁ, বি পূৰণ এইচ, প্লাছ এনেকুৱা পিঠি আৰু এখন এইফালে আছে, বি পূৰণ এইচ, নহয়নে বাৰু? আৰু এতিয়া থাকিল আমাৰ কোনখন? যে সন্মুখৰখন থাকিল, পিছৰ সন্মুখৰখন তেতিয়া কি লিখিম? এইচ এল বুলি লিখিম, এইটো এল হয়, হয়নে? গতিকে প্লাছ
H into L আৰু ঠিক এনেকুৱা পিঠি আকৌ ইফালে এখন আছে H into L যেতিয়া চোৱা দুটা L আছে না আমি সংখ্যা মতে টুৱাইছ A into B LB বুলি লিখিলেও ভুল নহয় এইটো পূৰণ বুজাব আমাৰ এলফাবেটবিলাক যেতিয়া অংকত ব্যৱহাৰ কৰোঁ দুটা এলফাবেট লগ লাগিলে পূৰণেই বুজায় গতিকে তোমালোকে মনত ৰাখিবা যে এইটো পূৰণ কৰাই আছে মানে আচলতে আমি এনেকৈ বুজিম L into B equal to LB লিখিব পাৰিম তে LBটোৱে কি বুজালে যে আমি এইটো পূৰণ বুজাইছে ঠিক আছে আৰু দুটা আছে মানে টুৱাইছ লিখিলোঁ এই দুটা আমি কি লিখিব পাৰোঁ টুৱাইছ B পূৰণ H লিখিব পাৰোঁ বা সংখ্যা মতে এইটো BH বুলি লিখিব প্লাছ ইহঁতক লিখিলে টুৱাইছ HL লিখিব পাৰোঁ হয়নে HL লিখিম এতিয়া গোটেইকেইটাতে দুই আছে নে আমি দুইটো কমন ল'ব পাৰোঁ কমন ল'লে কি থাকিব LB প্লাছ BH প্লাছ HL গতিকে এইটো এটা কমপ্লিট সূত্ৰ হৈ গ'ল দেখিছানে আয়তীয় ঘনকৰ পৃষ্ঠকালি সমগ্ৰ পৃষ্ঠকালি যদি উলিয়াবলগীয়া হয় তেতিয়াহ'লে আমি এই সূত্ৰটো এপ্লাই কৰিব পাৰিম এইটো সূত্ৰত কি হ'ল মানে টুৱাইছ LB প্লাছ BH প্লাছ HL আমি যে আৰু অলপ বুজি পোৱাকৈ লিখোঁ এনেকৈ লিখিব পাৰোঁ দিশ পূৰণ প্ৰস্থ প্ৰথমতে লিখিলা প্লাছ আকৌ লিখিলা প্ৰস্থ পূৰণ উচ্চতা নহয়নে উচ্চতা লিখিলা প্লাছ আকৌ ইয়াতে কি লিখিলা উচ্চতা পূৰণ কি হ'ব দিশ গতিকে মন কৰা এইটো সূত্ৰ আমি এনেকৈ মনত ৰাখিব মানে মনত ৰখাৰ সুবিধাৰ কাৰণে কৈছোঁ মই দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা পূৰণ দিশ ইয়াত এটা কথা আছে কিন্তু আমি কেতিয়াবা এইবিলাক পূৰণ কৰোঁতে কেতিয়াবা ইয়াতে LB হ'ল এতিয়া আকৌ HB লিখি দিলোঁ এটা যাব নেকি আমি ভাবিব পাৰোঁ নহয় ইয়াত এটা মই সুবিধা কৰিছোঁ যেনে ধৰি লোৱা আমি কেতিয়াবা বৃত্তীয় অৰ্ডাৰৰ কিছুমান বস্তু লিখোঁ এতিয়া ইয়াতে ধৰা L লিখিলোঁ ইয়াতে ধৰা B লিখিলোঁ মানে ইয়াতে ধৰা H লিখিলোঁ আমি যোগেই কৰোঁ বা পূৰণেই কৰোঁ প্ৰথমতে Lৰ পিছত আমি কি পাম B পাম গতিকে আমি LB বুলি লিখিলোঁ তাৰপিছত আমি কি পাম B পূৰণ হয়নে বাৰু B পূৰণ বা BH পাম তাৰপিছত আমি কি পাম HL এইটো এটা ক্ৰম বুলি কয় এইটো মানে চাইক্লিক অৰ্ডাৰ বা বৃত্তীয় ক্ৰম বুলি কয় গতিকে এইবিলাক লিখিলে বৃত্তীয় ক্ৰম লিখিলে আমাৰ কি হয় জানানে মনত ৰখাৰ সুবিধা যিয়ে নহওক আমি আয়তীয় ঘনকৰ পৃষ্ঠকালি সূত্ৰটো কি পালোঁ 2 into LB plus BH plus HL তোমালোকে লিখি ল'বা এইটো ইয়াৰ পিছত আমি ঘনকৰ পৃষ্ঠকালি বিষয়ে অলপ আলোচনা কৰিম ঘনক এইখিনি বোলে লেখা আছে মই এইখিনি মুচি দিছোঁ এতিয়া ঘনকটো লৈ চাওঁ আয়তীয় ঘনক আৰু ঘনক অলপমান পাৰ্থক্য আছে আয়তীয় ঘনকটো আৰু ঘনকটোৰ লগত এটা সামান্য পাৰ্থক্য আমি বুজি লওঁ এইটো সূত্ৰবিলাক আচলতে আগতে দিয়া হৈছে কাৰণে মই সূত্ৰ দিয়া নাই কিন্তু মই চিত্ৰটো আঁকি দিছোঁ মনত আছোঁ আৰু ঘনক হ'লে কি হ'ব ইয়াৰ গোটেইকেইটা বাহুকেইটা সমান হ'ব লাগিব বুজিছেনে দিশ প্ৰস্থ উচ্চতা চবেই সমান হ'ব লাগিব যদি সমান হয় তেতিয়াহ'লে সেইটোক আমি কি বুলি ক'ম ঘনক বুলি ক'ম গোটেইকেইটা বাহু সমান হৈ ৰাখিছোঁ তাহলে এইটো কি হ'ব এটা তোমাৰ ঘনক হৈ যাব ইয়াতে এইটো L বুলিয়ে ক'লোঁ এইটো তেতিয়াহ'লে বিটো আমি L বুলিয়ে ক'লোঁ তাৰপিছত আকৌ Hটোকো আমি L বুলিয়ে ক'লোঁ মানে যিহেতু চব দৈৰ্ঘ্য ইয়াতে এনেই এতিয়া L ইয়াতে B ইয়াতে H লিখিব লাগে কিন্তু আমি কি কৰিছোঁ যিহেতু গোটেইবিলাক একে সমান গতিকে সেনেকৈ লিখিম ইয়াৰো পিঠিকেইখন আছে এতিয়া মই পৃষ্ঠকালি বুলি লিখিছোঁ ইয়াতে পৃষ্ঠকালি এইটো হ'ল ঘনকৰ পৃষ্ঠকালি ঘনক কাক বোলে তেতিয়াহ'লে মই কি ক'ম তোমালোকে ইতিমধ্যে আয়তীয় ঘনকৰ বিষয়ে জানিলাই যে তাৰ একোখন পৃথি কেনেকুৱা হ'ব লাগে আয়তক্ষেত্ৰৰ নিচিনা হ'ব লাগে এই ঘনক বুলি ক'লে আমি কি ক'ম যে যদি এটা আয়তীয় ঘনকৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য সমান হয় দিশ প্ৰস্থ উচ্চতা যদি পৰস্পৰ সমান হয় তেতিয়াহ'লে তাক আমি আয়তীয় ঘনক নকৈ আমি কি বুলি ক'ম ঘনক বুলি ক'ম নহয়নে বাৰু ঘনক যদি হয় তেতিয়াহ'লে প্ৰতি পৃষ্ঠই আপোনাৰ বৰ্গক্ষেত্ৰ হ'ব ইয়াৰ পৃষ্ঠবিলাক কি হ'ব আপোনাৰ বৰ্গক্ষেত্ৰ হ'ব বৰ্গক্ষেত্ৰ হ'লে ইয়াৰ ডি হৈছে L প্ৰস্থ হৈছে L আৰু আমি এনেও জানো যে বৰ্গক্ষেত্ৰৰ যিটো এৰিয়া বা কালি L স্কুৱেৰ লিখা হয় নহয়নে বাৰু গতিকে আমি এই এখন পৃষ্ঠৰ কাৰণে লিখিলোঁ L স্কুৱেৰ প্লাছ
আকৌ ইয়াৰ অপজিটে আছে তাতে লিখিলোঁ এল স্কুৱেৰ তাৰপিছত এইখন পিঠিৰ কাৰণে লিখিলোঁ এল স্কুৱেৰ তাৰপিছত এইখন পিঠিৰ কাৰণে লিখিলোঁ এল স্কুৱেৰ আকৌ ওপৰখনৰ কাৰণে লিখিলোঁ এল স্কুৱেৰ প্লাছ তলৰখনৰ কাৰণে লিখিলোঁ এল স্কুৱেৰ তাৰপিছত ছয়খন পিঠি ছয়টা এল স্কুৱেৰ লিখিলোঁ মই সংক্ষেপ কৰিলে কি হ'ল 6 এল স্কুৱেৰ লিখিব পাৰোঁ এই 6 এল স্কুৱেৰ দিয়াৰ লগে লগে কি হ'ল আমাৰ এতিয়া ঘনকটোৰ সমগ্ৰ পৃষ্ঠফালি আমি নিৰ্ণয় কৰিবলৈ সক্ষম হ'লোঁ অৱশ্যে মই এটা কথা আগৰ সেইটো ৰৈ গৈছে ইউনিটটো দিব লাগে এইটো এককটো কি বৰ্গ একক বুলি লিখা আৰু এতিয়া ঘনৰ ক্ষেত্ৰটো তোমালোকে লিখি ল'বা এইটো বৰ্গ একক কিয় বৰ্গ একক জানানে যিহেতু এইটো বৰ্গফল ওলাইছে সেইকাৰণে বৰ্গ একক তোমাৰ এতিয়া চেণ্টিমিটাৰ হ'লে বৰ্গ চেণ্টিমিটাৰ বুলি লিখিম বা মিটাৰ থাকিলে বৰ্গ মিটাৰ লিখিম ইঞ্চি থাকিলে বৰ্গ ইঞ্চি বুলি লিখিম ঠিক তেনেকুৱা ধৰণে এইখিনি নিশ্চয় তোমালোকে অলপ বুজিবলৈ সক্ষম হৈছে মই ভাবোঁ এতিয়া উদাহৰণ আছে মই উদাহৰণবিলাক এতিয়া দিব খোজা নাই আৰু এটা সূত্ৰ আছে আমাৰ হাতত এই চুঙা আকৃতিৰ যিবিলাক বস্তু আছে এই চুঙা আকৃতিৰ বস্তুবিলাকৰ আমি কালি নিৰ্ণয় কৰিবলৈ কেনেকৈ সক্ষম হ'ম চাবা এইটো দিছে চুঙাৰ পৃষ্ঠকালি চাওঁচোন বাৰু চুঙা তোমালোকে দেখিছেনে নাই এই আমাৰ যে কাপোৰত যে বৰ তোলে আমাৰ শিপিনীবিলাকে হয় নহয় আৰু আমাৰ যে মানে কি বুলি কয় এইটো ৰুটি মাৰা যি বেলনা মাৰি আছে হয়নে বেলনা মাৰি এটা চুঙাৰ নিচিনা কিন্তু এইটো দণ্ড আকৃতি এইটো মানে গোটা চুঙা এতিয়া ধৰক বেলনা মাৰি মই আঁকিছোঁ অৱশ্যে বেলনা মাৰি দুই অলপ সৰু থাকে মই ইয়াত দেখুৱাৰ কাৰণে সহজ হ'ব এইটো এটা গোটা বস্তু তাৰমানে দেই এইটো সম্পূৰ্ণ গোটা বস্তু আকৌ চুঙা হ'লে কি হ'ব ইয়াৰ মানে ওপৰে তলে একো নাথাকিব আমি এটা কাম কৰিব পাৰোঁ এখন কাগজ এনেকুৱা এখন বহল কাগজ বুলি ল'লোঁ মই লৈ দি কাগজখনৰ দুটা মূৰ এনেকৈ মেৰ খুৱাই আনিলোঁ আনিলে কি হ'ব জানে কাগজটোৰ ইটো মূৰ এনেকৈ ইয়ালৈকে আহিব ইটো মূৰ এনেকৈ ইয়ালৈকে আহি লগ লাগিলে কি হ'ব এখন কাগজৰ পৰা আমি কৰিব পাৰোঁ এটা ফপলা চুঙা প্ৰস্তুত কৰিব পাৰোঁ হয়নে কাগজখন আগতে কেনেকুৱা আছিল আগতে নিশ্চয় এটা আয়তক্ষেত্ৰৰ নিচিনা আছিল কিন্তু ঘূৰাই আনোতে কি হ'ল এটা চুঙা আকৃতি হৈ গ'ল এই কথাখিনি মই পিছত লাগিব সেইকাৰণে কৈছোঁ যে আমি যদি চুঙাৰ পৃষ্ঠকালি উলিয়াওঁ এতিয়া পৃষ্ঠকালি ইয়াৰ দুই প্ৰকাৰ পৃষ্ঠকালি হ'ব পাৰে এটা হ'ল ইয়াৰ এই যি বক্ৰতা আছে মানে অৰ্থাৎ বেকা পিঠি এই বক্ৰ পৃষ্ঠখনৰ কালি আমি বেলেগকৈ উলিয়াম আৰু এই যি ঘূৰণীয়া পিঠি দুখন থাকে আমি যদি এটা টেমা লওঁ টেমা এটা যদি লওঁ আমাৰ যিকোনো ধৰণৰ টেমা এটা ল'লে টেমাটোৰ ওপৰে তলে দুখন তালি থাকিব তোমালোকে মন কৰিবা টেমাৰ ওপৰে তলে যিখন তালি থাকিছে এইটো যদি টেমাৰ নিচিনা হয় এইটো এটা খোল থাকিব এইটো নহয়নে বাৰু আৰু তলৰ ফালে এই খোলটা এক্সট্ৰাকৈ যদি আমি ভাবোঁ প্ৰতিটো খোলেই আমি এটা বৃত্তৰ নিচিনা দেখা পাম নহয়নে বাৰু টেমাৰ খোলটো ওপৰৰ পৰা চালে বৃত্তৰ নিচিনা দেখি তলৰ ফালে চালেও আমি তলিখনো এটা বৃত্তৰ নিচিনা দেখা পাম ডেট মিনছ মানে এনেকুৱা মানে টেমা আকৃতিৰ চুঙা বস্তু কি আছে দুই মূৰত এটা বৃত্ত আছে আৰু মাজৰখিনি এনেকুৱা এটা আয়তক্ষেত্ৰ হ'ব তেতিয়াহ'লে সেইখিনি মাজৰখিনি পাৰ হৈ গ'ল মাজৰখিনি কি হ'ব এটা আয়ত হ'ব নহয়নে বাৰু তেতিয়াহ'লে আমি যদি গোটেই চুঙাটোৰ পৃষ্ঠকালি উলিয়াবলৈ যাওঁ সমগ্ৰ পৃষ্ঠকালি মানে গোটেই পৃষ্ঠকালি উলিয়াওঁ তেতিয়াহ'লে আমি এই বৃত্তটোৰ কালি ল'ব লাগিব এই বৃত্তটোৰ কালি ল'ব লাগিব আৰু আয়ত্তৰ কালি ল'ব লাগিব নহয়নে বাৰু বৃত্তৰ কালি আমি কেনেকৈ উলিয়াওঁ বৃত্তৰ কালি তোমালোকে জানানে ইয়াৰ আগৰ পাঠত বোধহয় বৃত্তৰ কালি লোৱা সূত্ৰটো পাইছা তোমালোকে নিশ্চয় নহয়নে বাৰু তেতিয়া আমি পাইছিলোঁ যে ইয়াত যদি ব্যাসাৰ্ধটো যদি R হয় তেতিয়াহ'লে এই বৃত্তটোৰ কালি কিমান হ'ব পাই হ'ব R স্কুৱেৰ এইটো এটা সূত্ৰ প্ৰয়োগ কৰা হয় বৃত্ত এইটো চেপেটা বস্তু বৃত্ত থাল এখনৰ কালি উলিয়াবৰ কাৰণে আমি এইটো সূত্ৰ পাই R স্কুৱেৰ পাই মানেতো তোমালোকে জানাই নিশ্চয় পাই হ'ল মানে এটা এনেকুৱা ধৰণৰ অপৰিমেয় সংখ্যা আৰু ইয়াৰ মানটো আমি কেতিয়াবা 22/7 প্ৰায় হ'ব আছে দেই নহ'লে আৰু এটা মান ব্যৱহাৰ কৰোঁ 3.1416 এইটো ব্যৱহাৰ কৰোঁ এইটোৰ গোটেইখিনি নকৰি কেতিয়াবা আকৌ আমি 16টো বাদ দিওঁ এটা ইণ্টাৰেষ্টিং কথা মই কওঁ আমাক ছাৰ এজনে কৈছিল এই পাই মানটো তোমাক সুধিলে যে হোৱাট ইজ দ্য ভেলু অফ পাই তেতিয়া ছাৰে আমাক শিকাইছিল যে তোমালোকে এনেকৈ ক'বা য়েছ আই হেভ এ নাম্বাৰ তেওঁ কুৱেশ্যনটো কৈছে হোৱাট ইজ দ্য ভেলু অফ পাই এতিয়া মানে মই উত্তৰ দিলোঁ যে য়েছ আই হেভ এ নাম্বাৰ এই চাবাচোন য়েছ আই হেভ এ নাম্বাৰ মই লিখি দিছোঁ য়েছ য়েছ আই হেভ এ নাম্বাৰ হয়নে এতিয়া আমাক ছাৰে মোক সুধিছিল প্ৰশ্ন কৰিছে যে হোৱাট ইজ দ্য ভেলু অফ পাই পাইৰ ভেলু কিমান
মই পাই গ'লো মই ক'লোঁ যে য়েছ আই হেভ এ নাম্বাৰ তো বুজি পোৱা নাই যে তোমাৰ হাতত এটা নাম্বাৰ আছে মই কি কৰিব লাগে ছাৰ আপুনি নাম্বাৰটো অলপ মিলাই চাওক মই বাক্যটো মিলাই চালে আপুনি পাই যাব য়েছত কেইটা আখৰ আছে ঠিক আছে কেইটা আছে 1 2 3 তুমি চি লিখিলা এইটো এটা কমাছে নিচিনা ধত দিয়া আই কেইটা আছে এটা আছে আখৰ 1 লিখিলা হেভত 1 2 3 4 4 লিখিলা আকৌ এড এটা আছে আকৌ নাম্বাৰ কিমান আছে 1 2 3 4 5 6 এই নাম্বাৰটো আৰু এই নাম্বাৰটো মিলি গ'ল নে এইটো এটা বৰ ইণ্টাৰেষ্টিং কথা তোমালোকে এইটো মনত ৰাখিবা মানে এইটো মনত ৰাখিলে কি হয় আমি কেতিয়াবা যদি পাই মানটো পাহৰি যাওঁ নহয় তেতিয়াহ'লে আমি এইটো মনত ৰাখিলে সহজ হ'ব আৰু ব্যৱহাৰিক ক্ষেত্ৰত এইটো কথা বাদেই ইমান লোৱা হয় তোমালোকৰ এটা কথা কৈ থওঁ আজিৰ যুগত ছুপাৰ কম্পিউটাৰেদিও মানে পাই মানটো শেষ কৰিব পৰা নাই মানে ট্ৰিলিয়নলৈকে ওলাইছে ট্ৰিলিয়ন মানে চোৱা মিলিয়নৰ মানে কিমান ওপৰত ট্ৰিলিয়ন সেই ট্ৰিলিয়নলৈকে উলিয়াইও শেষ হোৱা নাই এইটো যে এটা অপৰিমেয় সংখ্যা এইখিনি কথাবোৰ তোমালোকক নালাগে যদিও মই ফিউচাৰ ইনফৰমেশ্যন হিচাপে কৈ থৈছোঁ আৰু এতিয়া এইটো যদি পায়াৰ স্ক'ৰ এইটোৰ কালি কিমান হ'ব এইটো পায়াৰ স্ক'ৰ এইখিনি কালি কিমান হ'ব এতিয়া মন কৰা যে ইটো এই যদি আমি বৃত্তটোকে খুলি দিলোহেঁতেন তেতিয়াহ'লে ইটো বৃত্তটো কি হ'ল পৰি দিলোহেঁতেন নহয়নে বাৰু এইখিনি পৰি দি উত্তৰটো তোমালোকৰ মনত আছেনে 2 পাই r পৰি দি উত্তৰ আৰু আমাৰ চুঙাটোৰ যদি দৈৰ্ঘ্যটো আমাক যদি কোৱা থাকিলে যে এইটোৰ দৈৰ্ঘ্যটো পৰিমাণ যেনিবা h বুলি কোৱা তেতিয়াহ'লে এইখিনি হ'ল h এতিয়া আমি যদি এইখিনি খালি উলিয়াবলৈ চেষ্টা কৰোঁ চাবাচোন কি হয় অলপ ভাল লাগিছেনে বাৰু ক্লাছটো ঠিক আছে অংক একোটান টান বুলি কয় দিওঁ অংক একোটান নহয় কিন্তু এতিয়া আমি কি পাম যে পৃষ্ঠকালি কেনেকৈ উলিয়াম পৃষ্ঠকালি এতিয়া প্ৰথমতে উলিয়াম এই আয়তৰ কালি কি হ'ব যে আয়তৰ কালি হ'ল দিশ পূৰণ প্ৰস্থ এইটো হ'ল দিশ আৰু এইটো হ'ল প্ৰস্থ 2 পাই r h আৰু এইটো হ'ব 2 পাই r h আয়তৰ কালি আৰু বৃত্তৰ কালি কেইটা আছে এতে আছে পাই স্কয়াৰ এটা আছে পাই দুটা পাই স্কয়াৰ গতিকে আমি এইটো যোগ কৰিলোঁ 2 পাই r স্কয়াৰ গতিকে আমি কিমান পালোঁ চোৱাচোন 2 পাই r h প্লাছ 2 পাই r স্কয়াৰ ইয়াৰ পৰা আমি কিছু সংখ্যক ৰাশি কমন ল'ব পাৰোঁ যে 2টো কমন ল'ব পাৰোঁ কমন ল'লোঁ পাইটো কমন ল'ব পাৰোঁ কমন ল'লোঁ r ইয়াতে r স্কয়াৰ যাতে r আছে r কমন ল'ব পাৰি আৰু বাকীখিনি আমি ব্ৰেকেটত লিখিলোঁ h প্লাছ r হৈ গ'ল এটা সংকেত সূত্ৰটো ল'ব চোৱাচোন আৰু এইটোতো অলপ মনত ৰাখিবলৈ বহুত বেছি নহ'ব কিজানি কি ক'লোঁ আমি যে 2 পাই r ইনটু h প্লাছ r অৰ্থাৎ চুঙাটোৰ দৈৰ্ঘ্য লাগিব আৰু ব্যাসাৰ্ধ দিয়া থাকিব লাগিব এই দুটা বস্তু আমাৰ আনন্দ বস্তু বাকীখিনি আমি জানো এতিয়া তোমাক কেতিয়াবা ক'ব পাৰে যে অকল চুঙা এটা মানে দুই মূৰ খোলা চুঙা এটাৰ অকল বক্ৰ পৃষ্ঠকালি উলিয়াব পাৰিছে তাৰমানে এইখিনি কালি উলিয়াব পাৰিছে বক্ৰ পৃষ্ঠকালি তেতিয়াহ'লে আমাৰ এইটো পাৰ্ট গুচি যাব যে আমি কি লিখিম 2 পাই r h গতিকে তোমালোকে এই দুটা সূত্ৰকে ভালকৈ মনত ৰাখিবা বুজিছেনে এই দুটা সূত্ৰ যদি ভালকৈ মনত ৰাখা তোমালোকে এইবিলাক প্ৰশ্ন উত্তৰ নিশ্চয় কৰিব পাৰিবা বহুত ছবি দিছে হয়নে নহয় আৰু চব উদাহৰণ কৰি আছে মই কৈ দিয়া উদাহৰণবিলাক বৰ্তমান কৰি দিব খোজা নাই কাৰণ এইটো কৰাই আছে আমি কৰি নিদিয়াৰ ভিতৰত এইটো এটা আমি অনুশীলনীৰ এটা প্ৰশ্ন উত্তৰ কৰিম বাৰু আজি চাওঁ বাৰু এইটো যদি আমি প্ৰশ্নৰ উত্তৰ কেনেকৈ উলিয়াব পাৰোঁ মই দেখুৱাই দিছোঁ অনুশীলনী 11.2টো তোমালোকে উলিয়াই দিবা এইখিনি নিশ্চয় বুজি পাইছা লিখা হৈছে বাৰু এইখিনি ঠিক আছে লিখা হৈছে এতিয়া আমি এটা অনুশীলনী এটা আৰম্ভ কৰি চাম ঠিক আছে তোমালোকে কিতাপখনৰ পৃষ্ঠা নম্বৰ কিমান 199 পৃষ্ঠাত আছে এইটো পেজ নম্বৰ 199 199 পেজত উলিয়াই লোৱা 11.2 প্ৰশ্নমালাৰ কুৱেশ্যন নম্বৰ 1 আমাৰ প্ৰশ্নটো কি হিচাপে চাই লোৱা এটা ঘনকৰ প্ৰতিটো বাহুৰ দিশ 27 চেণ্টিমিটাৰ হ'লে ঘনকটোৰ পৃষ্ঠকালি উলিওৱা গতিকে ইতিমধ্যে তোমালোকে ঘনকৰ পৃষ্ঠকালি ওলোৱা সূত্ৰটো পাইছা নহয়নে বাৰু কি পাইছিলোঁ আমি যে ঘনকৰ পৃষ্ঠকালি ইকুৱেল টু 6
এল স্কুৱেৰ এল মানে হ'ল বাহুৰ দিশ এতিয়া আমাক বাহুৰ দিশ কিমান বুলি দিয়া আছে 27 সেমি গতিকে এইটো সহজতে হ'ব এইটো বহুত সহজ অংক মই প্ৰশ্নটো লিখা নাই দেই তেতিয়া তোমালোকে এই প্ৰশ্নটো উত্তৰ কৰিবলৈ প্ৰথমতে উত্তৰটো লিখিবা যে ঘনকৰ পৃষ্ঠ আলি এনেকৈ লিখি ল'লা নহয়নে বাৰু পৃষ্ঠ আলি ইকুৱেল টু সূত্ৰটো লিখা সূত্ৰটো হ'ল কি 6l স্কুৱেৰ আৰু কিন্তু ইয়াতে বৰ্গ এককটো লিখিবলৈ নাপাহৰিবা বৰ্গ একক লিখিলা এতিয়া আমি চাম যে এলৰ মান এল মানে হ'ল বাহুৰ কিমান দিছে 27 সেমি কাষত লিখি থোৱা যে এল ইকুৱেল টু 27 সেণ্টিমিটাৰ মই শ্বৰ্টকৈ লিখিছোঁ সেমি বুলি সেণ্টিমিটাৰ ঠিক আছে এতিয়া আমি কি কৰিম 6 লিখিলোঁ পূৰণ চিন দিয়া মই কৈছিলোঁ না আগতে এলফাবেটিকেলি এইবিলাক টাৰ্মছবিলাক থাকিলে কি হয় কোনো সংখ্যাৰ লগত হওক আৰু এটা এলফাবেটৰ লগত সদায় পূৰণ হৈ যায় এইটো পূৰণে বুজাব আৰু 27 স্কুৱেৰ আৰু ইউনিট লিখিবা বৰ্গ সেণ্টিমিটাৰ মই বৰ্গটো কমা দিছোঁ সেণ্টিমিটাৰ এতিয়া তোমালোকৰ আহিল 27ক তুমি বৰ্গ কৰি দি 60 পূৰণ কৰিলে হৈ যাব 27ক বৰ্গ কৰা তোমালোকে 27 আৰু এটা 27 পাবা তোমাৰ বহুতৰ নেওতা ভাগে মুখস্থ আছেতো এই আঙুলি মত হিচাপ কৰি থকা মই দেখা আপোনাৰ হাঁহি উঠে আমি নেওতাবিলাক মুখস্থ কৰিছিলোঁ এই নেওতা মই মাতি শুনিছোঁ 7 × 49 9 7 হ'ল 4 7 দুগুণ কিমান হ'ব 7 দুগুণ কিমান 14 4 কিমান হ'ল 18 আকৌ 7 দুগুণ 14 4 7 হ'ল 1 2 দুগুণ 4 5 এতিয়া তুমি যোগ কৰা 9 8 4 12 7 হ'ল 1 একে পাছত 6 একে 7 কিমান হ'ল এতিয়া প্ৰথমতে আমি 6 × 7 29 সেণ্টিমিটাৰ পালোঁ কিন্তু এতিয়া আকৌ 6 আকৌ গুণ কৰিব লাগিব দেখিছেনে 9 4 54 4 হ'ল 5 6 দুগুণ 12 12 আছে 17 8 হ'ল 1 তাৰপিছত 1 আছে আৰু 7 গুণ 42 43 গতিকে হ'বগৈ কিমান 4 3 7 4 বৰ্গ সেণ্টিমিটাৰ গতিকে মই বুজাত মানে ঘনকৰ পৃষ্ঠ কালি কিমান হ'ব ইমানখিনি বৰ্গ সেণ্টিমিটাৰ হ'বগৈ ঠিক আছে আজি মই প্ৰশ্নমালালৈ আগ নাপাওঁ ইয়াৰ পিছৰ খণ্ডটোত তোমালোক গোটেই প্ৰশ্নমালাৰ অংককেইটা মই কৈ দিম যদি তোমালোকৰ অসুবিধা আছে কমেণ্টত জনাবা কমেণ্টবিলাক কৰিবা কমেণ্টত কি বস্তু বুজি পোৱা নাই এই বুজি নোপোৱা কথাখিনি তোমালোকে সুন্দৰকৈ জনাবা আৰু তেতিয়াহ'লে মই আকৌ পিছৰ ভিডিঅ'বিলাকত আপলোড কৰিম তাতে প্ৰশ্ন উত্তৰবিলাক দিবলৈ যত্ন কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ চেনেলটো যাতে তোমালোকে ছাবস্ক্ৰাইব কৰা আৰু যাতে লাইক কৰা শ্বেয়াৰ কৰা এইখিনি কৰিলে আমাৰ কিছুমান সুবিধা হয় মানে আমি কেতিয়াবা লাইভ ক্লাছ কৰিবলৈ সুবিধা হ'ব এতিয়ালৈকে লাইভ ক্লাছটো যোৱা হোৱা নাই আৰু কিছু ছাবস্ক্ৰাইবাৰৰ প্ৰয়োজন হৈছে কিন্তু মই এইখিনিতে তোমালোকক এইটোলৈ আহ্বান জনাইছোঁ ছাবস্ক্ৰাইব নিশ্চয় কৰিবা আৰু কৰিলে আমাৰ মানে লাইভ ক্লাছতো তোমালোকে অংশগ্ৰহণ কৰিব পাৰিবা এইখিনিকে কৈ আজি পাঠটো মই ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ